নমস্কাৰ বন্ধুসকল, মোৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি এঠাইত ফুৰিব যাম, লগতে আপোনালোককো লৈ যাওঁ। ব'লক আজি আমি আমাৰ ব্লগটো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, বৰ্তমান আমি ফুৰিব আহিছোঁ গাইজ। এইটো আমাৰ এলেক্স ভাই আছে, এইটো আমাৰ কমল দাদা আছে, এইটো আমাৰ বাবু আছে আৰু মস্তফা। তালৈ কিন্তু আমি বহুত মিছ কৰি আছোঁ, তালৈ কিন্তু নাই যিহেতু। আৰু এতিয়া আমাৰ ব্লগটো বৰ্তমান আহি যাব 2-3 ভিতৰত। ব্লগ কোনদিনে আহিব কামত নাই কি কওঁ, বৰ মজা এই আৰু কি কৰিবি উপায় নাই। বাই বাই। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. বৰ্তমান আমি আহি পালোঁ শুৱালকুছিৰ বিনোদনী ভিলেজ ৰিজৰ্ট। চাওক আপোনালোকে এইখন ৰিজৰ্ট, য'ত আমি বৰ্তমান ভিতৰত যাম। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিতৰত কি কি আছে, কেনেকুৱা ধৰণৰ কি বস্তু আছে, তাত কি বস্তু আছে, কি চাবলৈ পাৰিব। যদি আপোনালোকে আহি একবাৰ, বেছি দূৰত নহয়, হাজোৰ পৰা বেছি দূৰ নহয়, হাজোৰ মানুহখিনিৰ কাৰণে সুবিধা হয়, এইখিনি ওচৰৰ পাজৰৰ মানুহখিনিৰ সুবিধা হয়। ভাল মানে কম পইচাত আৰু মতা খানা আৰু মানে ভাল বস্তু দেখা পাব। আহক আপোনালোকে চাই লওক, এবাৰ ভিতৰৰ ফালে লৈ যাওঁ। আহক। আহিলোঁ আমি গোটেইকেইটা ফুৰিবৰ কাৰণে, একবাৰ ভালেই লাগিল। চাওক আপোনালোকে বিনোদন ভিলেজ ৰিজৰ্ট। যদি আপোনালোকে নিচেই ওচৰত যদি এখন ভাল ঠাই মানে চাব বিচাৰে, আপোনালোকে আহিব পাৰে আৰু শুৱালকুছিত। খুবেই ভাল লাগিল আহি। প্ৰাকৃতিক পৰিৱেশটো ধুনীয়া, আপোনাৰ চাৰু চাইডে পানী আছে, কেবিন আছে আপোনালোকৰ সুবিধাৰ কাৰণে। যদি আৰু কোনোবাই আৰু বাকী প্ৰাকৃতিক পৰিৱেশটো ভালেই লাগিল। ফটো উঠিও আমি অলপমান চালোঁ ইফাল সিফাল। যদি আপোনালোকে কিবা চাম বুলি ভাবি থাকিলে আহি থাকিব, বেছি টাইম নালাগে, ওচৰৰে হয়, ভালেও বস্তুখিনিও ভালেও। গতিকে এইখিনিয়ে ক'লোঁ আৰু আপোনালোকৰ যদি কিবা চাবৰ কাৰণে ইচ্ছা আছে, নিজে আহি চাই যাব, বেছি ভাল পাব। মোবাইলত চোৱাটো নিজে আহি চোৱাটো বহুত পাৰ্থক্য আহে। ব্লগ হিচাপে অলপমান কিবা এটা বনাই দিলোঁ আৰু আপোনালোকৰ ৰাইজৰ পৰা সহায় সুবিধাখিনি পাম বুলি ভাবিলোঁ আৰু চেনেলটো আমাক অলপ সহযোগ কৰিব। অতি শীঘ্ৰে ৰিলচটো আহি আছে ইনষ্টাগ্ৰামত, আপোনালোকে ছাবস্ক্ৰাইবটো ফ'ল'টো কৰি ল'ব হা। এইখিনি আৰু চাই লওক একবাৰ। দুটামান মই শ্বৰ্ট দেখাই দিছোঁ আপোনালোকক। ধুনীয়া ঠাই আছে, আহক আপোনালোকক দেখাই আছোঁ। ধুনীয়া এটা দুটা আপোনাৰ ঘৰ আছে, এচি লগোৱা। তাৰপিছত আৰু আপোনালোকৰ এজোপা ধুনীয়া ফুল আছে। ফুলৰ লগত ঘৰটো আপোনাৰ ইমান সৌন্দৰ্য হৈছে, ধুনীয়া লাগে চাই। আপোনালোকে আপোনালোকে একবাৰ চাওক, বস্তুটো মই দেখাই আছোঁ। আপোনালোকে চাওক, আহক বিনোদন ভিলেজ ৰিজৰ্টত আহক, চাওক বাৰু। ইয়াত সুন্দৰ পৰিৱেশ আছে, প্ৰাকৃতিক পৰিৱেশ। যদি আপোনালোকে আহে চাব পাৰিব আৰু। টিকেট বেছি নহয়, টিকেট 30 টকা। তাতকৈ ডাঙৰ কথা এটা আহিছে, আপুনি যদি কিবা অলপ ইফাল সিফাল কৰে, যদি ওপৰত উঠি যায়, আগে হুইচেলটো মাৰি দিয়ে, সেইটো বেয়া লাগে। আহক দেখাই দিব বাৰু। হোটেলখনৰ কথাটো কৈছোঁ। বাকী আমাৰ খোৱা লোৱাৰ কাৰণে কিছু সুবিধা আছে। এইখানে আপোনাৰ ৰেষ্টুৰেণ্ট এখন আছে, ভালে খানা বনায়, বেয়া নবনায়। আহক আপোনালোকে খাব পাৰিব, চাব পাৰিব। ধুনীয়া হয়, ফেন চেন দিয়ে আছে, ধুনীয়া চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা আছে। আহক আপোনালোকে, আহি চাই যাওক। আজি এতিয়া আমাৰ কমল দা, এইটো আমাৰ কমল দা আছে, বৰ্তমান লাজ চৰাম কৰি আছে। দেখাইছোঁ ৰ'ব, কমল দা নমস্কাৰ দি দিয়ক। চগো আছে এনে আজি গোটেই দিনটো ঘূৰি কেনেকুৱা লাগিল? মোটামুটি বেয়া লগা নাই, কিন্তু মানে অলপ খানাটো এক্সপেঞ্চিভ বেছি। কেই টকা বেছিকৈ গেছি?
30 টাকা এটা এনেই গেছি চাও 30 টাকাটো বেকাৰ লৈছি বেকাৰ আকৌ 30 টাকাটো লৈছি কি উৎসাহ দিছি হোৱা নাই এই যাওঁ আৰু এই বিনোদনৰ পৰাই বিনোদন বিদায় আহিম বাৰু কেতিয়া বাৰু লগ পাম এইটো আমাৰ 2 নম্বৰ ব্লগ বৰ্তমান যাব আৰু বনাই আছোঁ বৰ্তমান ব্লগ ৰিলিজ হোৱা নাই ৰিলিজ হ'ব লাগিলে ৰিলিজ কেতিয়া আছে ব্লগ বৰ্তমান এটাও হোৱাই নাই লাই চেনেল বাকী এনে মানে বিচাৰিব বাকী কমল থাকিব কবি দে আজিলৈকে ইমান সামৰণি মাৰিলোঁ দে আৰু কি ক'ম আৰু এই জীৱন Rest, yeah. No, I don't wanna waste